নমস্কাৰ আসাম টক্স ডিজিটেল আপোনালোক সকলোকে স্বাগতম জনাইছো মই কে জামান চৌধুৰী এই মুহূৰ্তত দেশৰ ৰাজনীতিৰ এটা অত্যন্ত ডাঙৰ খবৰ আমি আসাম টক্স ডিজিটেলৰ দৰ্শকসকলক এই মুহূৰ্তত জনাব বিচাৰিছো আৰু খবৰটো আহিছে এই মুহূৰ্তত দিল্লীৰ পৰা খবৰটো হৈছে মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছত বিলয় কৰাৰ প্ৰস্তাৱ দিয়া হৈছে মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো টিএমসি কংগ্ৰেছত সামিলকৰণৰ প্ৰস্তাৱ দিয়া হৈছে কংগ্ৰেছৰ ফালৰ পৰা এই মুহূৰ্তত এই বিগ ব্ৰেকিং নিউজটো আমি দৰ্শকসকলক জনাব বিচাৰিছো এই মুহূৰ্তত দেশৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ আমি দৰ্শকসকলক জনাইছো টিএমসি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ দলত মাৰ্জ কৰি দিয়াৰ আসলতে প্ৰস্তাৱ এই মুহূৰ্তত উত্থাপন কৰা হৈছে প্ৰস্তাৱ দিয়া হৈছে আৰু সোনিয়া গান্ধীৰ ফালৰ পৰা এই মুহূৰ্তত এই প্ৰস্তাৱ উত্থাপন কৰা হৈছে মমতাৰ সন্মুখত এই মুহূৰ্তত এই প্ৰস্তাৱ দিয়া হৈছে আৰু এই প্ৰস্তাৱক লৈ মমতাই এই মুহূৰ্তত বিচাৰ কৰিম বুলি জনাইছে সোনিয়া গান্ধীক এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো আমি দৰ্শকসকলক জনাইছো দেশৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ সমান্তৰালকৈ কংগ্ৰেছৰ ফালৰ পৰা এই মুহূৰ্তত মমতা বেনাৰ্জীলৈ কেইবাটাও আসলতে অফাৰ এই মুহূৰ্তত আগবঢ়োৱা হৈছে মমতা বেনাৰ্জীক কোৱা হৈছে তৃণমূল কংগ্ৰেছক যদিহে কংগ্ৰেছত মমতা বেনাৰ্জীয়ে সামিল কৰে তেন্তে কংগ্ৰেছৰ ভাইস প্ৰেসিডেন্টৰ দায়িত্ব মমতা বেনাৰ্জীক অৰ্পণ কৰা হ'ব বুলি কোৱা হৈছে কেৱল ইমানেই নহয় মমতা বেনাৰ্জীৰ ভতিজাকে অভিষেক বেনাৰ্জীক এআইসিসিৰ অৰ্থাৎ অখিল ভাৰতীয় কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদকৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ'ব বুলি সোনিয়া গান্ধীয়ে এই মুহূৰ্তত প্ৰস্তাৱ মমতাৰ সন্মুখত ৰাখিছে আমি সকলোৱে জানো মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ এই মুহূৰ্তত পশ্চিমবংগত ব্যাপক বিপদৰ সন্মুখীন হৈছে কাৰণ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে তৃণমূল কংগ্ৰেছত ভাঙোনমুখী পৰিৱেশৰ সূচনা হৈছে আৰু ৮০ গৰাকী বিধায়কৰ ৬১ গৰাকীয়ে ইতিপূৰ্বে বিদ্ৰোহৰ সূচনা কৰি তেওঁলোকৰ নিজৰ খেয়াল খুচি মতে তেওঁলোকে বিৰোধীৰ দলপতি নিৰ্বাচিত কৰিছে আৰু তাৰ সমান্তৰালকৈ অতি শেহতীয়াকৈ দিল্লীত দেখিবলৈ পোৱা গৈছে সাংসদসকলৰ মাজতো এক ভাঙোনমুখী পৰিৱেশৰ সৃষ্টি হৈছে ইজনৰ পিছত সিজন মমতা বেনাৰ্জীৰ সাংসদে দল ত্যাগ কৰিছে পদত্যাগ কৰিছে সাংসদ পদৰ পৰা শেহতীয়াকৈ ২০ গৰাকীকৈ সাংসদে বিজেপিক মুকলিকৈ সমৰ্থনৰ কথা এই মুহূৰ্তত প্ৰকাশ কৰিছে আৰু মমতাৰ এই সংকটৰ সময়ত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলে এই বৃহৎ অফাৰ এই মুহূৰ্তত মমতা বেনাৰ্জীলৈ আগবঢ়াইছে উল্লেখ কৰিব লাগিব ৯০ৰ দশকত কংগ্ৰেছ দল ত্যাগ কৰি মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ গঠন কৰিছিল আৰু তৃণমূল কংগ্ৰেছে দীৰ্ঘ সময় পশ্চিমবংগৰ ৰাজনীতিত তেওঁলোকে পশ্চিমবংগৰ ৰাজনীতিত তেওঁলোকে গাদী দখল কৰি আছিল চৰকাৰ গঠন কৰি আহিছিল কিন্তু অতি শেহতীয়াকৈ ৰাজ্যৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনত জনতাই মমতা বেনাৰ্জীক প্ৰত্যাখ্যান কৰিছিল আৰু গাদীচ্যুত কৰি পশ্চিমবংগত প্ৰথমবাৰলৈ বিজেপি গেৰুৱা বাহিনীয়ে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আৰু বিজেপি চৰকাৰলৈ অহাৰ পিছতেই দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জীৰ দলত বিদ্ৰোহৰ সূচনা হৈছিল আৰু এক প্ৰকাৰৰ তাজপাতৰ দৰে খহি পৰা আৰম্ভ হৈছিল তৃণমূল কংগ্ৰেছ আৰু এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছো সংকটৰ এই সময়ছোৱাত আমি সকলোৱে ইতিপূৰ্বে জ্ঞাত হৈছো সংকটৰ এই সময়ছোৱাত দুদিন পূৰ্বে দিল্লীত ইণ্ডিয়া ব্লকৰ তেওঁলোকৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু আমি সকলো জ্ঞাত যে সেই বৈঠকত মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীয়ে অংশগ্ৰহণ কৰিছিল সেই সময়ত আমি এই মুহূৰ্তত কেইখনমান আলোকচিত্ৰ দেখুৱাই আছো সেই সময়ত বৈঠকত অংশগ্ৰহণৰ সময়ত দেখিবলৈ পোৱা গৈছিল কিদৰে মমতা বেনাৰ্জীয়ে আসলতে মমতা বেনাৰ্জীক সোনিয়া গান্ধীয়ে আলিংগন কৰা পৰিলক্ষিত হৈছিল আৰু ইয়াৰ পিছতে ব্যাপক চৰ্চাৰ সৃষ্টি হৈছিল আসলতে বিপদৰ সন্মুখত মমতাৰ কাষত সোনিয়াই থিয় দিয়া পৰিলক্ষিত হৈছিল আৰু এই সকলোবোৰৰ মাজতে এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো জনাইছো আৰু ডাঙৰ খবৰটো হৈছে তৃণমূল কংগ্ৰেছ মমতাৰ তৃণমূল কংগ্ৰেছত কংগ্ৰেছৰ বিলয় কৰি দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে যাক ইংৰাজীত যাক মাৰ্জ বুলি কোৱা হয় মাৰ্জ কৰি দিবৰ কাৰণে এই মুহূৰ্তত প্ৰস্তাৱ আগবঢ়োৱা হৈছে সোনিয়া গান্ধীৰ ফালৰ পৰা এই প্ৰস্তাৱ মমতালৈ আগবঢ়োৱা হৈছে কেৱল ইমানেই নহয় সোনিয়াই সেই অনুসৰি কৈছে যে মমতা বেনাৰ্জীক কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় আসলতে ভাইস প্ৰেসিডেন্ট আমি সকলোৱে জানো কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে এই মুহূৰ্তত আছে আৰু মল্লিকাৰ্জুন খাৰ্গেৰ পিছতে সেকেন্ড ইন কমান্ড ৰূপে মমতা বেনাৰ্জীক দিয়া হ'ব বুলি প্ৰস্তাৱ এই মুহূৰ্তত সোনিয়া গান্ধীয়ে মমতাৰ সন্মুখত উত্থাপন কৰিছে কেৱল ইমানেই নহয় মমতাৰ ভতিজাক সাংসদ অভিষেক বেনাৰ্জীকো
AICCৰ অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰা হ'ব বুলি কংগ্ৰেছৰ ফালৰ পৰা এই মুহূৰ্তত প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু কংগ্ৰেছৰ এই প্ৰস্তাৱ লাভ কৰাৰ পিছতেই মমতা বেনাৰ্জীয়ে কৈছে মই এই প্ৰস্তাৱৰ ওপৰত বিচাৰ কৰিম আৰু এই প্ৰস্তাৱৰ ওপৰত বিচাৰ কৰিবলৈ মোক অকণমান সময়ৰ প্ৰয়োজন হ'ব বুলি মমতা বেনাৰ্জীৰ ফালৰ পৰা এই মুহূৰ্তত কোৱা হৈছে গতিকে এই মুহূৰ্তৰ ডাঙৰ খবৰটো হ'ল কংগ্ৰেছে দিয়া প্ৰস্তাৱক কিন্তু পোনচাতেই নাকচ কৰা নাই মমতা বেনাৰ্জীয়ে কংগ্ৰেছে দিয়া প্ৰস্তাৱক প্ৰত্যাখ্যান কৰা নাই মমতা বেনাৰ্জীয়ে তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে কিছু সময় বিচাৰিছে কংগ্ৰেছৰ ফালৰ পৰা মমতা বেনাৰ্জীৰ ফালৰ পৰা আৰু এই সকলোবোৰৰ মাজতে আজি বিয়লিৰ ভাগত দিল্লীত ৰাহুল গান্ধী আৰু অভিষেক বেনাৰ্জীৰ এক বৈঠক আছে বুলি আমি এই মুহূৰ্তত খবৰ লাভ কৰিছোঁ গতিকে ৰাহুল আৰু অভিষেকৰ বৈঠকৰ পিছতেই মমতা বেনাৰ্জীয়ে বৃহৎ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে দেশৰ ৰাজনীতিৰ এই ডাঙৰ খবৰটো আমি এই মুহূৰ্তত দৰ্শকসকলক জনাইছোঁ এক প্ৰকাৰৰ পশ্চিমবংগৰ যি ৰাজনৈতিক প্ৰেক্ষাপট সেই প্ৰেক্ষাপটক লৈ কংগ্ৰেছৰ ফালৰ পৰা মাষ্টাৰ ষ্ট্ৰোক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু মমতা বেনাৰ্জীলৈ এই বৃহৎ প্ৰস্তাৱ এই মুহূৰ্তত উত্থাপন কৰা হৈছে